দাবি অপিয়াস লাগিব পুরনি পেনশন ব্যবস্থা পুনর্প্রবর্তন করো পুরনি পেনশন ব্যবস্থা পুনর্প্রবর্তন করো পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীত চৰকাৰী কৰ্মচাৰীৰ কৰ্মবিৰতি। বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত চৰকাৰী কৰ্মচাৰীৰ ধৰ্ণা। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বানত আজি ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। চৰকাৰী কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে নিজ নিজ কৰ্মস্থলীত উপস্থিত হৈ উপস্থিতিৰ বহীত স্বাক্ষৰ কৰি নিজৰ নিজৰ বিভাগীয় কাম কাজৰ পৰা আঁতৰি থাকি নিজৰ নিজৰ কৰ্মস্থলীৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে নিজ নিজ কাৰ্যালয়ৰ প্ৰধানৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ইমেইল যোগে স্মাৰকপত্ৰ প্ৰেৰণ কৰে। শেষত দিনৰ প্ৰায় 12 বজাত বৰপেটা জিলা আয়ুক্তৰ উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত চৰকাৰী কৰ্মচাৰীসকল উপস্থিত হয়। এই স্থানতে চৰকাৰী কৰ্মচাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। এই কাৰ্যসূচীত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি নিজামুদ্দিন মল্লিক, কাৰ্যকৰী সভাপতি উৎপল কুমাৰ দাস, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি খাটনিয়াৰ, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উপসভাপতি সুনীল কুমাৰ নাথৰ লগতে অইন বিষয়ববীয়া আৰু বহু সংখ্যক কৰ্মচাৰী উপস্থিত থাকে। বৰপেটাৰ পৰা পুলেন্দ্ৰ দাসৰ ৰিপৰ্ট, বি সংবাদ। আমি মুখ্যমন্ত্ৰী মহোদয়ক আগতেও লগ পাইছিলোঁ। আমাৰ NPS সন্থাৰ ফালৰ পৰা আমি দাবী জনোৱা হৈছে। তেখেতে জনাইছিল যে কেন্দ্ৰীয় চৰকাৰে EPS দিব, EPS খুব ভাল হ'ব, কিন্তু আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছিল যে EPSটো NPSৰ দৰে, গতিকে আপুনি EPSটো মডিফাই কৰিব লাগে, নতুবা আমাক আকৌ OPS দিব লাগে। তো মুখ্যমন্ত্ৰী এতিয়ালৈ এই মুহূৰ্তলৈ কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। সেইকাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আজিৰ দিনটোত সমগ্ৰ অসমৰ NPS কৰ্মচাৰীসকলক মানে কৰ্মৰ পৰা বিৰত থাকি প্ৰতিবাদ সাব্যস্ত কৰিব দিছে। আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি 27 নৱেম্বৰ কৰ্মবিৰতি পালন কৰিছে। আমিও বৰপেটা জিলা প্ৰশাসন সন্থাই জিলা NPS সন্থাক আমি ছাপোৰ্ট দিছোঁ। সেই উদ্দেশ্যে লৈ আমি আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি এই কাৰ্যসূচী যিটো কাৰণে থাকিব, কামৰ পৰা বিৰতি কামৰ পৰা বিৰত থাকিম। আৰু এই হিচাপতে আমাৰ NPS সন্থাৰ সভাপতি মহোদয় জিলাৰ আমাৰ মাজত উপস্থিত হৈছে। আমাৰ এইখিনি কথাখিনি কোৱাৰ পিছত আয়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিব। আৰু এই প্ৰদান আজি চাব আপোনালোকে, মন্ত্ৰীয়ে তেওঁলোকে অৱসৰৰ পিছত OPS লৈ আছে। তেখেতসকলে যদি OPS ল'ব পাৰে, আমাক কৰ্মচাৰীসকলক কিয় OPS দিব নোৱাৰে? গতিকে এখন দেশত এটাই নীতি হ'ব লাগে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক অতি শীঘ্ৰে এই NPS EPSটো উঠাই দি পেলাই আমাক OPS দিব লাগে। আমাৰ অৱসৰী জীৱনটো আমি নিৰাপত্তাত কটাব লাগে। কাৰণ আমি কৰ্মচাৰীসকলে চৰকাৰক সহায় কৰি আছোঁ। আজি চৰকাৰ চলি আছে কৰ্মচাৰী সহযোগত। গতিকে কৰ্মচাৰীসকল যদি অৱসৰৰ পিছত নেখাই মৰিবলগীয়া হয়, মানে ভিক্ষা মাগি খাবলগীয়া হয়, তেতিয়াহ'লে এইখন দেশত চৰকাৰ থকাতকৈ নথকাই ভাল। গতিকে আমি বাৰ বাৰ অনুৰোধ কৰিছোঁ, এইবাৰ অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে অসম চৰকাৰে আমাক OPS দিয়াৰ কাৰণে ঘোষণা দিয়ক। আমি কোনো ধৰণৰ আন্দোলন হৈ আছে, আৰু সেই পইচা দি অৱসৰৰ পিছত এজন মানুহে কেনেকৈ চলিব, এই কথাখিনি আমাৰ চৰকাৰে গুৰুত্ব দিয়া নাই, অনুভৱ কৰা নাই। তো আমি বাৰ বাৰ কৈছিলোঁ যে NPS উঠাই দিব লাগে, OPS দিব লাগে। তো নিদিলে অৱশেষত ভাৰত চৰকাৰে মানে OPSৰ পৰিৱৰ্তে নতুনকৈ আকৌ EPS ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। ঠিক অসম চৰকাৰেও সেই ভাৰত চৰকাৰৰ নীতি ফ'ল' কৰি পেলাই ইতিমধ্যে নটিফিকেশ্যন দিছে যে EPS দিব অসমৰ কৰ্মচাৰীসকলক। তো NPSতকৈ EPS বেছি ভয়াৱহ। মই বিশেষ নকওঁ, মই এটাই কথা উদাহৰণ দিম। NPSত আছিল আমাৰ কৰ্মচাৰীসকলৰ যিটো কণ্ট্ৰিবিউশ্যন আৰু চৰকাৰে দিয়া কণ্ট্ৰিবিউশ্যন, তাৰে 60% এট এ টাইম কৰ্মচাৰীজনে পায়, আৰু 40% বেংকত থয়, তাৰ পৰা সুদ হিচাপে যিখিনি পায়। EPSত আকৌ গোটেই পইচাখিনি তৃতীয় ব্যক্তিৰ হাতলৈ গুচি যাব। এই 60% 40% একো পইচা ঘূৰাই নাপায়। মাত্ৰ ছিষ্টেমটো এনেকুৱা হৈছে যে যিসকলৰ 25 বছৰ চাকৰিকাল সম্পন্ন হ'ব, তেওঁলোকে শেষৰ 12 মাহৰ গড় হিচাপে লাষ্ট বেচিক পে 50% তেওঁলোকে পেঞ্চন হিচাপে পাব। তথাপিতো পেঞ্চন শব্দ দিয়া নাই, পে আউট শব্দটো দিছে। তাৰে পিছত বাকী 25 বছৰৰ তলত যিসকল আছে, 10 বছৰ যিসকলৰ হৈছে, 10 বছৰৰ 25 বছৰৰ মাজত এইসকলক মাত্ৰ 10,000 টকাকৈ মানে পেঞ্চন দিব। তো আপোনালোকে চিন্তা কৰি চাওক যে 10,000 টকা দি এজন মানুহে কেনেকৈ পৰিয়ালবৰ্গ চলাব।
বৃদ্ধ অবস্থা।